প্ৰথমে সকলোকে নমস্কাৰ জনালো লগতে আদৰণি জনাইছো মোৰ চেনেলৰ অন্য এটা ভিডিঅ' মাজলৈ বন্ধু বান্ধৱীসকল আজি আপোনালোকলৈ লৈ আহিছো একে লগতে কেইবাটাও ৰেচিপি কেইটা ৰেচিপি আপোনালোকে কমেন্টৰ যোগেদি জনাব মোক মানে সম্পূৰ্ণ চালে দেখিব আৰু বন্ধু বান্ধৱীসকল কুমলীয়া কুমলীয়া এয়া ঢেকিয়া নৰসিংহ এয়া হৈছে ঔটেঙা আনিছে মোক খুৰা লৰা এটা এইটো এইফালে বয়লা বনাব লাগিব এইফালে আমাৰ টিকলাজনীয়ে নহৰু পিয়াজ গুছাই আছে এইফালে ই আলু কাটি আছে এইগিটা কিবা কিবি খাই আছে পেকেট চেকেট এটো মোক খুৰা লৰা দেই বাই বাই কি বাই বাই হাই বুলি ক সবজি একদম এভেইলেবল দে জেনিয়া তেনিয়া সবজি হা বন্ধাকবি কাটিব লাগিব এতিয়া ঐ বন্ধাকবি কাটিব লাগিব এইবোৰ মালিকে লৈছে জানো এইফালে বুট দালি বনাবলৈ লৈছোঁ বন্ধাকবি এতিয়া ভাজি বনাম মটৰ তিয়াই থৈছোঁ মটৰ কেজি মানে আমাৰ হোটেলত বহুত কিবা কিবি বনাব লাগে মান ধনিয়া দাংবডি ভাজি বনাম মাংস উতলি আছে বহুত কিবা কিবি বনাব লাগে ইমান সহজ নহয় ও আজি বাৰু বতৰটো অকমান ঠাণ্ডাই বৰষুণ দিলে হ'ব ইমান বেছি পানী দিব নালাগে এইফালে ভাত এক বটুৱা আকৌ বহাই থৈছোঁ দৰকাৰ হ'ব পাৰে এইফালে এক বটুৱা বনাই থৈছোঁ এই বন্ধাকবিখিনি কাট ধুনীয়াকৈ ভাজোঁ যে নহওক এনেধৰণে ব্লগটো আপোনালোকলৈ আগবঢ়াইছোঁ আৰু আপোনালোকে চাই গৈ থাকিব আৰু আলু তই কাটিবি নি আকৌ তই বহি দি যে তেতিয়াহ'লে তই এইবোৰ চিজিল লগা বিয়া হয় চুৰচ এই ঔটেঙা কাঠ ঢেকীয়াৰ লগত বনাম এতিয়া বনাবলৈ লৈছোঁ বন্ধাকবি ভাজি এইফালে পিঁয়াজ আৰু জলকীয়া এইয়া নৰসিংহ আনি থোৱা আছে ইয়াৰ অকণমান দি দিলে গোন্ধটো ধুনীয়া লাগিব অকণমান দি এতিয়া মই বনাবলৈ লৈছোঁ ঢেকীয়া আৰু ঔটেঙা প্ৰথমতে তেলখিনি গৰম হ'ল দি দিলোঁ পাঁচফোৰণ ফুটি আহিলে এতিয়া ঢেকীয়াখিনি ঢালি দিছোঁ সুন্দৰকৈ এতিয়া ঢেকীয়াখিনি ভাজি ল'ম খাই থাকক আপোনালোকে 2-3 মিনিট ঢেকীয়াখিনি ভাজি ল'লোঁ এতিয়া যোগ কৰি দিলোঁ এয়া ঔটেঙা এতিয়াও 2-3 মিনিট ভাজি ল'ম ইয়াত নিমখ আৰু হালধি সোৱাদ অনুসৰি দিছোঁ দেই বেলেগ মছলা একো ব্যৱহাৰ কৰা নাই ঢেকীয়া আৰু ঔটেঙা বহুত সোৱাদ লগাৰ লগতে ইয়াত কেইটামান মাছ হ'লেতো কোনো কথাই নাই আৰু লগতে স্বাস্থ্যসন্মত ৰেচিপি কোনো ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰা হয়নে নহয় আপোনালোকে জনাব দেই এতিয়া বনাবলৈ লৈছোঁ ব্ৰইলাৰ এইফালে পিঁয়াজ আৰু নৰসিংহ পাত দি দিছোঁ লাহেকৈ ব্ৰইলাৰ যোগ কৰি দিলোঁ আলু দি দিলোঁ বেছি নাই দিয়া 500 গ্ৰাম এতিয়া আদা নহৰু জলকীয়া দি দিছোঁ মই দিম ৰ বন্ধু বান্ধৱীসকল মই যেতিয়া কাৰিকৰ ৰুমত সোমাওঁ মানে যিদিনাখন মোৰ কাৰিকৰ ডিউটি পৰে মই বিভিন্ন ধৰণৰ আইটেম বনাওঁ এয়া দেখিলেই ঢেকীয়া ঔটেঙা
দাংবডি আলু নিদিয়া ইয়াতো আলু দিয়া নাই বন্ধাকবি ভাজি কম কম বনাওঁ মানে ধৰক কম কমকৈ বনাই খুৱাই থকাই ভাল যিটো গৰম সকলোখিনি গোন্ধাই যাব নহ'লে এইফালে বাকী সেয়া মটৰ উতলি আছে ব্ৰইলাৰ মাংস বনাই আছোঁ কেইবাটাও কেৰাহী গোটাই লওঁ এইটো এটা সেইফালে এই দুটা আৰু দুটামান আছেহে ধুবলৈহে দিলোঁ মানে ঢেৰ কেৰাহী গোটাই লওঁ মই আৰু বিভিন্ন ধৰণৰ আইটেম বনাই থাকোঁ ঠিক আছে ভিডিঅ'সমূহ চাই কেনে পায় জনাব দেই এইফালে আমাৰ সুৰজে বনাই আছে চিংৰা ভাজি অলপ অলপ মই আইডিয়া দি আছোঁ ইয়াক এইটো সেইফালে এটা ভাঙোৱা কাৰিকৰ আছে সেই ইয়াত চিংৰা বনাই আছে সি মানে মোবাইলত অনবৰত গানেই বজাই থাকে মস্ত ভাঙোৱা ক'লেও মানে বুজি নাপায় মোৰ মানে কপিৰাইট লাগিব বুলি ক'লেও সি বনাই থাকে এইফালে মটৰ উতলি আছে বন্ধু বান্ধৱীসকল আজি ব্লগটো ইমানতে সামৰণি মাৰি দিছোঁ যিহেতু বহুত গৰম উঠিছে সকলোখিনি যোগাৰ হৈ গ'ল আপোনালোকক দেখুৱালৈ এইফালে ভাতৰ পানী বহাইছোঁ ঠিক আছে ইমানতে সামৰণি মাৰি দিছোঁ আকৌ লগ পাম বাই বাই